ওম শান্তি যেতিয়া জীৱনলৈ পৰিস্থিতি আহিব এবাৰ অকলশৰীয়া হৈ বহি পেলাই কক হে পৰিস্থিতি তুমি যেনেকৈ নোহোৱা কিয় তুমি মোক আক্ৰমণ কৰিব নোৱাৰা মই তোমাতকে বহুত বেছি শক্তিশালী দে এনেকৈ ক'ব যে তুমি যেনেকৈ পৰিস্থিতি নাহক কিয় যেনেকৈ ব্যক্তি নাহক কিয় আপোনাৰ জীৱনলৈ সৰ্বপ্ৰথমে নিজক চেক কৰিব মই ঠিক আছোনে তেওঁ যেনেকৈ নহওক মই অকি আছোতো নিজৰ লগত সম্বন্ধ বনাবলৈ চেষ্টা কৰক আনৰ লগত সম্বন্ধ বনাই আমি কি কৰিব পাৰিছো জীৱনত আনৰ লগত সম্বন্ধ কৰিবলৈ গৈ আমি কি হেৰুৱাইছো বা কি পাইছো আজি নিজৰ লগত সম্বন্ধ প্ৰথমতে গঢ়ক যাৰ নিজৰ লগত সম্বন্ধ বহুত ভাল নহয় তাক কোনো সম্বন্ধই হিলাব নোৱাৰে দুখ দিব নোৱাৰে তাক কোনো সম্বন্ধই হিলাব নোৱাৰিব আনৰ কুসংস্কাৰৰ বুজা আপুনি আপোনাৰ মগজত বা মনত লৈ গোটেই দিনটো আপুনি সময়খিনি নষ্ট নকৰিব দেই কোৱাৰ ভাবাৰ্থ এইটোৱে যে আজি মানুহক যদি সোধা যায় প্ৰবলেম কি তেতিয়ালে মানুহৰ সাংসাৰিক প্ৰবলেম পৰিয়ালতান্ত্ৰিক প্ৰবলেম কিবা প্ৰবলেম সামাজিক প্ৰবলেম কিন্তু যদি চাবলৈ যাওঁ আপোনাৰ গোটেই আজি দুখৰ কাৰণ বা দায়ী আপুনি নিজেই আপোনাৰ দুখৰ বাবে দায়ী কেনেকৈ হয়নে কেনেকৈ আমি নিজৰ দুখৰ বাবে দায়ী হম এতিয়া সকলোৱে এটা কথা সদায় আপুনি জানি লওক মানি লওক সকলোৱে নিজৰ নিজৰ এটা ফোল্ডাৰ লৈ আহে এটা আপোনাৰ কি বুলি কম এতিয়া আপুনি যেতিয়া কিছুমান অফিচিয়েল কামত ওলাই যায় আপুনিতো হাতত এটা ফোল্ডাৰ লৈ যায় ন ডকুমেণ্টছৰ ফোল্ডাৰ আপুনি লৈ যায় নিশ্চয়কৈ সেই ফোল্ডাৰটো চবৰে নিজৰ নিজৰ বেলেগ বেলেগ ৰূপত আহে তাৰমানে যেনেকুৱা সম্বন্ধ তেনেকুৱা ফোল্ডাৰ এটা আমি বিচাৰো কি সি এটা মোৰ সম্বন্ধত আহিছে অমুক হিচাপে সি মোৰ নিচিনা ফোল্ডাৰ লৈ আহক নট পসিবল জানো নহয় এতিয়া আনে বহুত ডাঙৰ দুখৰ বুজাৰ সংস্কাৰ লৈ আহিছে তাৰ স্বভাৱ বেয়া তাৰ সংস্কাৰ বেয়া তাৰ নৈতিক চৰিত্ৰ বেয়া তাৰ বিভিন্ন বেয়া সব বেয়া ভাৱনা বেয়া ফিলিংছ বেয়া বেচেৰা হিয়া নিজে লগত লৈ অহা সংস্কাৰ তেওঁৰ বেয়াখিনি যদি এতিয়া মই একেবাৰে বান্ধি লৈ যদি সাধাৰণ আচলত বান্ধি লৈ যদি জীৱনটো ঘূৰি থাকো কেনেকৈ হ'ব তে গতিকে আপুনি আৰু এটা কথা মই এইখিনিতে কৈ দিওঁ স্বামী স্ত্ৰী মানে এক নহয় ভাই ভনী মানে এক নহয় মাতা পিতা মানে এক নহয় ইয়া দুটা সম্বন্ধৰহে মিলন আত্মা বেলেগ বেলেগ দে আত্মা বেলেগ যেটো এজন স্বামীৰ কাৰণে ৰাইট হেতু স্ত্ৰীজনীৰ কাৰণে ৰাইট নহবও পাৰে যেটো সন্তানটোৰ কাৰণে ৰাইট মাতা পিতাৰ কাৰণে ৰাইট নহবও পাৰে এতিয়া কথাটো হ'ল বাট বিতণ্ডা কৰি পেলাই মই মোৰটোকে তাক সন্নিবিষ্ট কৰিম নে তাৰটোকে মই মানি লম নে কি কৰিম এতিয়া আজি তাত মানুহ কনফিউজ হৈ পেলাই পগলা নিচিনা হৈছে মানে কোনোবাই কুসংস্কাৰৰ ওপৰত কুসংস্কাৰ কৰি আছে কাৰোবাক আপুনি ৰাস্তা দেখুৱাবলৈ চেষ্টা কৰিছে কাৰোবাক আপুনি ভাল পথলৈ আনিবলৈ চেষ্টা কৰি আছে অহা নাই এৰি দিয়ক এই বুলি এৰি দিয়ক ঘৃণাৰে নহয় এৰি দিয়াৰো বহুত উপায় আছে নহয় জানো আমি কি কৰো আমি যেতিয়া কি হয় কিছুমান সম্বন্ধ আমাৰ লগত মেটচ নহয় আমাৰ লগত ঠিক নহয় আমি কি কৰো আমি সম্বন্ধবিলাক একদম বহুত বেয়া এটা ইগনোৰ বুলি যেটো কয় আমি অন্তৰৰ পৰা ইগনোৰ কৰো তা মানে এটা ইগনোৰ এটা হৈছে একসেপ্ট পৰমাত্মাৰ মহাবাক্য তুমি তেওঁক ৰিলিজ কৰি দিয়া কিন্তু আশীৰ্বাদৰে তেওঁ যাতে জীৱনত তেওঁ দুখৰ সেই সময়ৰ পৰা তেওঁ বেয়া সংস্কাৰৰ পৰা মুক্ত যেন হ'ব পাৰে তোমাৰ আশীৰ্বাদৰ দ্বাৰা দে উদাহৰণস্বৰূপে আপোনাৰ ঘৰত টুটু মেমে চলি আছে আপোনাৰ সাংসাৰিক জীৱন ভাল নহয় স্বামীৰ লগত সম্বন্ধ বেয়া আপোনাৰ পত্নীৰ লগত সম্বন্ধ বেয়া সন্তানৰ লগত আপোনাৰ নিমিলে কিবা হে ইত্যাদি আছে আজি আপুনি এই মুহূৰ্ততে বহি পেলাই এবাৰ আপুনি ভাবক কওকচোন সকলোৱে বেলেগ ফোল্ডাৰ লৈ আহিছে সকলোৱে বেলেগ ভাগ্য লৈ আহিছে আৰু সকলোৱে যি লৈ নাহক কিয় সকলোৱে নিজ স্থানত সবে কাৰেক্ট ভাল আৰু ৰাইট সঠিক তেতিয়া কি হ'ব জানেনে আপোনাৰ গ্ৰহণ কৰা শক্তিটো বাঢ়ি যাব নহলে এই যে লোকে বেয়া কাম কৰি আছে মুকটো বেয়া সিহঁতৰ চিন্তনৰ বুজাখোপা যদি চিন্তাৰ বুজাখোপা মাথাত লওঁতে আজি মনুষ্য নিজৰ কাৰণে চিন্তা কৰিবলৈ বাদেই দি দিলে
যেতিয়াই জীৱনলৈ পৰিস্থিতি আহিব এবাৰ অকলশৰী সেইবাবে সৰ্বপ্ৰথমে নিজৰ লগত সম্বন্ধ গ্ৰহক নিজৰ লগত সম্বন্ধ গ্ৰহক নিজৰ লগত সম্বন্ধ গ্ৰহাৰ পাঁচটা পাৱাৰফুল এফাৰ্মেশ্যন পাঁচটা পাৱাৰফুল কথা হৈছে ৰাতিপুৱাই শুই উঠিয়ে মই পৰম শক্তিশালী মই সুখ আৰু আনন্দ স্বৰূপ মই শান্ত আৰু স্থিৰ মই জ্ঞানী মই মাষ্টাৰ জ্ঞান সূৰ্য আৰু মই পৰম কল্যাণকাৰী পৰম পবিত্ৰ মোৰ সুখ আনন্দ শান্তি কোনো ব্যক্তি কোনো পৰিস্থিতি পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল নহয় মই সদা শান্ত জ্ঞানী আৰু স্থিৰ আৰু শান্ত দেহ তাৰ পিছত আপুনি আনজন ব্যক্তিৰ যিজনে নহওক আপোনাৰ যোনে নহওক আপোনাৰ স্বামী স্ত্ৰী পত্নী পত্নী সন্তান সন্ততি যিয়ে নহওক তাক সদায় সেকেন্ডাৰীত ৰাখিব সদায় ফাৰ্ষ্ট প্ৰিফাৰেন্স ইজ ইউ ফাৰ্ষ্ট প্ৰিফাৰেন্স আপুনি আপোনাক দিব আপোনাক যদি কয় আপোনাৰ প্ৰায়োৰিটি কোন আপোনাৰ কাৰণে সবতকৈ ইম্পৰ্টেণ্ট কোন আপুনি কয় মই নিজে আই সেকেন্ড হৈছে আপোনাৰ কোনোবা সেকেন্ড হৈছে পতি পত্নী স্বামী স্ত্ৰী কিবা কিবি সন্তান সন্ততি অঙহী বঙহী ইভেন পথ পজিশন এইবিলাক সব সেকেন্ডাৰী মই মোৰ বাবে বেছি ইম্পৰ্টেণ্ট সদায় ক'ব শুই উঠিয়ে ক'ব আই এম দ্য মোষ্ট ইম্পৰ্টেণ্ট পাৰ্চন ফৰ মাই সেল্ফ আই এম দ্য মোষ্ট ইম্পৰ্টেণ্ট পাৰ্চন ফৰ মাই সেল্ফ মই মোৰ নিজৰ কাৰণে সবতকৈ ইম্পৰ্টেণ্ট তাৰ পিছতে মই আনক চাওঁ মই সৰ্বপ্ৰথমে নিজক চাওঁ শুই উঠি আইনাখনত নিজক চাব আগতে শুই উঠিয়ে প্ৰথমতে আইনাত নিজক চাব চাই পেলাই ক'ব ইউ are the best creation in this universe you are most powerful person you are most powerful being you are the most beautiful being in this creation এনেকৈ ক'ব তুমি পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সকলোতকৈ সুখী আৰু আনন্দ স্বৰূপ তুমি আত্মা নিজে নিজক ক'ব আইনাৰ সন্মুখত উঠি পেলাই I preference to I নিজে নিজক ফাৰ্ষ্ট প্ৰিফাৰেন্স দিয়ক তেতিয়া আনৰ সেই দুখৰ বুজাবিলাক যে বুজা যেনি লাগিব আৰু সেই বুজা কোনে বুজা খপা কৰি হে ফুৰিবলৈ মন কৰে বাৰু নকৰে কৰিব জানো তেতিয়া কি লাগিব নে আনৰ বুজা মানে আনৰ এখি মোৰ হ'ব নোৱাৰে তেওঁ লৈ অনাত সংস্কাৰ তেওঁৰ বেয়া সংস্কাৰ তেওঁৰ অপসংস্কাৰ সেয়া মোৰ হ'ব নোৱাৰে সি মোৰ ভাগ্য সলনি কৰিব নোৱাৰে দেহ সেইবাবে আইনাৰ সন্মুখত সদায় ৰৈ পেলাই ক'ব মই মোৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ আই এম দ্য মোষ্ট ইম্পৰ্টেণ্ট বিইং ফৰ মাই সেল্ফ ইন দিছ ক্ৰিয়েশ্যন আৰু এটা কথা সদায় বৰ আত্মবিশ্বাসৰে ক'ব মই পৰমাত্মাৰ সন্তান মই সৰ্বগুণ সম্পন্ন মোৰ বাবে একো অসম্ভৱ নহয় মই বহুত সম্ভৱ মই সকলো পৰিস্থিতি পৰিৱেশক মই মোৰ ফালে আকৰ্ষিত কৰিব পাৰোঁ মই শান্ত আৰু স্থিৰ মই জ্ঞানী মই কোনো কাৰণত যোনে মোক জি দিবলৈ চেষ্টা নকৰক কিয় মই নলওঁ কিয় কাৰণ মই ভৰপূৰ মোৰ তাত সব আছে মোক নালাগে মোক কাৰোৰ পৰা দুখো নালাগে মোক কাৰোৰ পৰা সুখো নালাগে মই নিজে সুখী আৰু আনন্দ স্বৰূপ আত্মা দুখ মোৰ জনম সিদ্ধ অধিকাৰ নহয় মই কাৰো দুখ ল'বলৈ মই পৃথিৱীলৈ অহা নাই দে তাৰপিছতে ক'ব তাৰপিছতে সেই আত্মাজনৰ প্ৰতি সেই ব্যক্তিজনৰ প্ৰতি সদায় মনত শুভকামনা শুভভাৱনা ৰাখিব তেওঁৰ মুখমণ্ডল মনত পেলাই ক'ব তোমাৰ কল্যাণ হওক তোমাৰ ভাল হওক তুমি যি বেয়া সংস্কাৰ লৈ আহিছা নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ ছত্ৰ ছায়াত নোহোৱা হওক তুমি সদায় ভাল হোৱা তুমি দীৰ্ঘায়ু হোৱা তুমি নিৰোগী হোৱা তুমি সুস্বাস্থ্যৱান হোৱা তোমাৰ কৰ্ম জীৱন বহুত ভাল হওক মোৰ শুভকামনা শুভভাৱনা তোমাৰ লগত আছে ষ্টপ ৰিলেশ্যনশ্বিপৰ ইমানেই এগ্ৰিমেণ্ট থাকে তাতকৈ বেছি নাথাকে এটা ভাল ৰিলেশ্যনশ্বিপৰ ইমানেই আচলতে মাজৰ কথা বতৰা হ'ব লাগে তাতকৈ বেছি হ'ব নালাগে কিন্তু আপুনি চেক কৰকচোন আপোনাৰ এটা ৰিলেশ্যনশ্বিপত এইখিনি কথা বেছি চলে নে কি বেছি চলি থাকে আপুনি চেক কৰকচোন বাৰু ওলাই পৰিব একো প্ৰয়োজন নাই দে একো প্ৰয়োজন আপুনি বিচাৰে আপোনাৰ স্বামী বহুত ভাল হওক মোৰ মতে চলক মোৰ মতে কৰক মোৰ মতে মই যিটো ভাবোঁ তাকেই কৰক মোকেই ভাল পাই থাকক মোৰেই পিছত পৰক আপুনিও ভাবি থাকিব পাৰে মোৰ পত্নীজনী মোৰ নিচিনাই হওক মোৰ কথা সকলো মানক ন ভাবি থাকে ন গতিকে এটা ভাল সম্বন্ধৰ মাজৰ যিবিলাক কথা এটা ভাল সম্বন্ধৰ যিবিলাক কি বুলি ক'ম মাখনযুক্ত কথা এটা ভাল সম্বন্ধক ধৰি ৰখাৰ যিটো হাই পাৱাৰফুল কথা সেয়া হৈছে তুমি যেনেকুৱাই তুমি মোৰ বাবে সৰ্বশ্ৰেষ্ঠ কিয়নো
কিয়নো এই জীৱনৰ এই ভাগ্যত তুমিয়ে মোৰ স্বামী স্ত্ৰী হৈ আহিছা তাত আৰু বেলেগ বিকল্প নাই নাই বিকল্প আনিব গ'লে আৰু মোৰ কি হ'ব আৰু এখন নতুন মহাভাৰত কাৰ্মিক একাউণ্টৰ সৃষ্টি কৰিব লাগিব মই হয়নে তোমাৰ প্ৰতি মোৰ সদা সদিচ্ছা আছে শুভভাৱনা শুভকামনা আছে তুমি যেনেকৈ মোৰ বাবে শ্ৰেষ্ঠ তুমি যেনেকৈ তুমি মোৰ শ্ৰেষ্ঠ জীৱন সংগিনী তোমাৰ কৰ্মময় জীৱন সফল হওক তোমাৰ সকলো ফালে ভাল হওক দখু দিশে উন্নতি হওক মোৰ শুভকামনা শুভভাৱনা আছে নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ কৃপাত তোমাৰ জীৱন হীৰাৰ দৰে উজ্জ্বলি থাকক বাস দ্যাটছ ইট হৈ গ'ল ইমানে যথেষ্ট তাকে নকৰি আমি কি কৰি থাকো আশা কৰি থাকো নিজে কি দিছো কিন্তু আমাক লাগে বেছি প্ৰতিটো সম্বন্ধ আৰম্ভণি আশীৰ্বাদৰে হ'ব লাগে কিন্তু আমি কি কৰিছো আশাৰে কৰিছো শুই উঠি আশা আৰম্ভ হৈ গ'ল এক্সপেক্টেশন আৰু ইচ্ছা আৰম্ভ হৈ গ'ল নহয় শুই উঠি কি প্ৰতিটো সম্বন্ধৰ আৰম্ভণি এটা আশীৰ্বাদৰে কৰক প্ৰতিটো সম্বন্ধৰ আৰম্ভণি আশীৰ্বাদৰে কৰক তাৰ আগতে নিজক আশীৰ্বাদ দিয়ক নিজক সকলোতকৈ সৰ্বশ্ৰেষ্ঠ উচ্চ আসনত ৰাখক নিজক গিৰিব নিদিব পৰিৱেশ পৰিস্থিতি আহিব ক'ব নো মই পাৱাৰফুল মই মহাশক্তিশালী মই মাষ্টাৰ সৰ্বশক্তিমান মই গিৰিব নোৱাৰো মই উঠিমেই সদায় ষ্টেণ্ড হৈ থাকিমেই আৰু যি পৰিস্থিতি পৰিৱেশ নাহক কিয় মই নিজে ঠিক কৰি লমেই হ'ব ওম শান্তি